নিশ্চয়কৈ এই গোটেই প্ৰসংগটো যদি চাবলৈ যায় ভৰলুৰ নিষ্কাশন আৰু ভৰলুৰ গাৰ্ডৱালৰ মেৰামতি গোটেই প্ৰসংগটোত ক'ৰবাত নহয় ক'ৰবাত হয়তো কেতিয়াবা দুৰ্নীতি সংঘটিত হৈছে যাৰ কাৰণে ভৰলুখন আজিৰ তাৰিখতো সম্পূৰ্ণৰূপে চাফ চিকুণ কৰা নাই এই মুহূৰ্তত যেটো স্থানত উপস্থিত আছো আমি কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছো প্ৰথমে এই যেটো স্থান আপোনালোকে দেখিব এই স্থানটোত ভৰলুৰ এইখন ভৰলু আৰু এই ভৰলুৰ এই স্থানটোত আপুনি দেখিব জাবৰৰে কি ধৰণৰ এটা ভয়ংকৰ ৰূপ লৈছে কি ধৰণে পট খাইছে জাবৰৰ এই অৱস্থা আৰু জাবৰৰে গোটেই ভৰলুখন আসলতে এই স্থানটোত পট খাই গৈছে কিমান এটা ভয়াবহ অৱস্থাৰ মাজত আসলতে ভৰলুখন জিয়াই আছে সেই কথাটো আমি এই দৃশ্য দেখিলেই অনুমান কৰিব পাৰো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই যেটো স্থান এটো হৈছে জোনালীৰ গুৱাহাটীৰ জোনালীৰ এটা স্থান আৰু এই স্থানটোত এই যিবোৰ জাবৰ আপোনালোকে দেখিছে এই জাবৰবোৰ বিভিন্ন স্থানৰ পৰা আসলতে উটি আহে আৰু আহি এনে ধৰণে এটা ঠাইত আহি গোট খায় আৰু এই স্থানটো কিছু সংপৃক্ত যাৰ কাৰণে এই স্থানত আহি সকলোবোৰ জাবৰ গোট খায় আৰু গোট খাই ইয়াত এটা ভয়ংকৰ ৰূপ লয় আৰু এই যি আমি এটা স্থান দেখিছো পাইপবোৰ দেখা পাইছে আপোনালোকে এই যিবোৰ পাইপবোৰ দলংখনৰ পৰা নিচেই তলত আছে গতিকে বহু তলত থকাৰ কাৰণে এই যিবোৰ জাবৰ আসলতে সেই আনটো পাৰলৈ গুচি যাব লাগিছিল ভৰলুখনলৈ পাৰ হৈ হিটো পাৰে গুচি যাব লাগিছিল সেইবোৰ কিন্তু আসলতে গুচি যোৱা নাই তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যদিহে এই জাবৰৰ ভৰ আৰু বাঢ়ি যায় তেতিয়ালে সেই পাইপবোৰ হয়তো ভাঙি যোৱাৰো উপক্ৰম হ'ব সেই কথাও নুই কৰিব নোৱাৰি ঠিক সমান্তৰালকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ এইটোৱে যে এই জাবৰবোৰ চাফ চিকুণৰ কাৰণে যেটো বিভাগীয় কৰ্তৃপক্ষ গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ তেওঁলোকে যি ধৰণে আসলে কাম কৰিব লাগিছিল বা এই সমূহ নিষ্কাশন কৰিব লাগিছিল সেই সমূহৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ব লাগিছিল আজিলৈকে তেনেকুৱা পদক্ষেপ লোৱা নাই আৰু আমি এটা দৃশ্য দেখুৱাব বিচাৰিছো এজন তাত যুৱক এজন আপুনি দেখিব যিজন যুৱকে তাৰ পৰা বটলবোৰ বুটলি আছে এই যুৱক যিবোৰ আমি যুৱকজন দেখুৱাইছো তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰে যিবোৰে এই ইয়াত পৰি থকা বটলবোৰ উঠাই তেওঁলোকে বিক্ৰী কৰে এই ভৰলুখন চাফ চিকুণ কৰাৰ দায়িত্ব তেওঁলোকৰ নাছিল দায়িত্ব আছিল গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ কিন্তু তেওঁলোকে পেটৰ তাৰণাত ইয়াৰ পৰা এতিয়া কিন্তু সেইবোৰ জাবৰ জোথৰ বুটলি তেওঁলোকে নি বিক্ৰী কৰিছে তেওঁলোকৰ কাৰণেহে হয়তো ক'ৰবাত নহয় ক'ৰবাত ভৰলুখন জিয়াই আছে যদিহে তেওঁলোক নহল হয় হয়তো ভৰলুখন ইমান দিনে আৰু ভয়ংকৰ ৰূপ ললে হয় কিন্তু তথাপিও এই দৃশ্যবোৰ দেখি আসলতে অনুমান কৰিব পাৰি যে ভৰলুখন এতিয়া কি পৰ্যায়ত আছে সেভ ভৰলু নামৰ এটা সংগঠন আছে সেই সংগঠনটোৱে ইতিমধ্যে এই ভৰলুখনৰ নিষ্কাশন বা ভৰলুখন কেই ধৰণে সৌন্দৰ্যবৰ্ধন কৰিব পাৰি সেই সকলোবোৰ বিষয় প্ৰসংগ তুলি মুখ্যমন্ত্ৰীকে ধৰি বহু কেইবাৰ এই প্ৰসংগটো উল্লেখ কৰিছে আৰু উল্লেখ কৰাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰশাসন চৰকাৰে এটা কথা কয় যে ঠিকই আছে এই সমূহ হ'ব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আজিলৈকে নহল কাখতে এখন বজাৰ এইখন হৈছে জোনালীৰ এখন নিয়মীয়া বজাৰ এই বজাৰখনৰ লগতে ভৰলুখন আৰু ভৰলুখনৰ এই বজাৰখন য'ত আছে তাৰ কাখতে যিখন গাৰ্ডৱাল সেইখনো ভাঙি চিঙি অৱস্থা এতিয়া বেয়া লৈ গৈছে গতিকে যদিহে এই বাৰিষাত ভয়ংকৰ ৰূপ লয় পানীয়ে তেতিয়াহ'লে সেই গাৰ্ডৱালখনটো ভাঙিবও পাৰে ঠিক সমান্তৰালকৈ এই জাবৰবোৰৰ কাৰণে কিন্তু এই অঞ্চলটো বিশেষকৈ পানীত বুৰ যাব পাৰে কাৰণ জোনালী হওক বা জুৰুড হওক এই অঞ্চলবোৰ ইতিমধ্যে কৃত্ৰিম বানত ককবকাই থাকে বিশেষকৈ এই অঞ্চলটোৰ লগত লগ লাগি আছে অনিল নগৰ নবীন নগৰ আদি কৰি বিভিন্ন ৰাজগড় অঞ্চল গতিকে ভৰলুখন যি ধৰণৰ আচলতে সংযোগ এটা আছে সেই সংযোগটোৰ ক্ষেত্ৰত কিন্তু যি ধৰণৰ ব্যৱস্থা হ'ব লাগিছিল সেই ধৰণৰ ব্যৱস্থা হোৱা নাই বাজেটত প্ৰতিবাৰে বাজেটত এই ভৰলু নিষ্কাশন আৰু গাৰ্ডৱাল দুটা পৃথককৈ ধন আবণ্টন দিয়া হয় সেই আবণ্টিত ধনসমূহ কিন্তু আজিৰ তাৰিখত ক'ত ব্যৱহাৰ হৈছে কেনে ধৰণে ব্যৱহাৰ হৈছে সেই কথাও কিন্তু আজিৰ তাৰিখত কোৱাটো টান কাৰণ যদিহে উচিত পৰ্যায়ে বা আঁচনিসমূহ লোৱাৰ ধৰণে ব্যৱহাৰ কৰিলে হয় তেতিয়াহ'লে ভৰলুৰ আজিৰ তাৰিখত এই অৱস্থা নহল হয় আৰু ভৰলুখন জীয়াই থাকিল হয় গতিকে আমি আশা কৰিম যে চৰকাৰ প্ৰশাসন আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণে এই বিষয়বোৰ ভাল ধৰণে চাওক আৰু এই ভৰলুখন নিষ্কাশনৰ ব্যৱস্থা কৰক নহলে এই চিন্তুমণি শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো